আখৰোট খাই ভাল পায়নে আপুনি? স্বাস্থ্যৰ বাবে আখৰোট কিমান প্ৰয়োজনীয় জানেনে? কি কি সমস্যা দূৰ কৰে আখৰোটে? আখৰোট নামটো নিশ্চয় সকলোৰে পৰিচিত। আখৰোটত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, যিয়ে আমাৰ শৰীৰৰ বহু দিশত উপকাৰিতা সাধন কৰে। আখৰোটক স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। নিয়মিতভাৱে আখৰোট সেৱন কৰিলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। আখৰোটৰ এনে কিছুমান উপকাৰিতাৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওঁ। ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনতো আখৰোট উপকাৰী। ইয়াত থকা ভিটামিন ই, প্ৰটিন, আইৰণ আদিয়ে ছাল চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু শালমইনা, কলা দাগ আদি বহুতো সমস্যা নিবাৰণ কৰে। সেয়েহে বিভিন্ন শ্বেম্পু, প্ৰসাধন সামগ্ৰীত আখৰোট ব্যৱহাৰ কৰা হয়। আখৰোটে অকালতে অহা বাৰ্ধক্যও ৰোধ কৰে। গৰ্ভৱতী মহিলাৰ বাবেও আখৰোট উপকাৰী, কাৰণ ইয়াত অত্যাৱশ্যকীয় উপাদান যেনে বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। এইবোৰ উপাদানে গৰ্ভস্থ শিশুৰ বিকাশতো যথেষ্ট সহায় কৰে। মগজুৰ শক্তি বৃদ্ধি কৰে। আখৰোটত থকা ভিটামিন ই, ফছফৰাছ আৰু এণ্টি অক্সিডেণ্টে মগজুৰ কোষক সুৰক্ষা প্ৰদান কৰে আৰু স্মৃতিশক্তি শক্তিশালী কৰে। লগতে আখৰোটত পোৱা ওমেগা 3 ফেটি এচিডে মগজুৰ বিকাশ আৰু কাৰ্যক্ষমতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত শিক্ষণ ক্ষমতা আৰু একাগ্ৰতা বৃদ্ধি পায়। ওজন নিয়ন্ত্ৰণত সহায় কৰে। যদিও আখৰোটত কেলৰি প্ৰচুৰ পৰিমাণে থাকে, তথাপিও ইয়াত থকা আঁহ আৰু প্ৰটিনে আপোনাক সোনকালে আৰু দীৰ্ঘ সময়লৈকে তৃপ্ত কৰি ৰাখে, যাৰ ফলত আপুনি কম খাদ্য গ্ৰহণ কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। লগতে আখৰোটে শৰীৰত বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যাৰ বাবে কেলৰি দ্ৰুতভাৱে হ্ৰাস কৰে। হাড় শক্তিশালী কৰা। আখৰোটত কেলছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে আৰু অষ্টিঅ'পৰচিছৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে। লগতে আখৰোটত থকা তামে হাড় আৰু গাঁঠিৰ বাবে অপৰিহাৰ্য কোলাজেন উৎপাদন বৃদ্ধি কৰে। কেঞ্চাৰ প্ৰতিৰোধ। এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ আখৰোটত পোৱা যায়, যিয়ে শৰীৰত ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতি ৰোধ কৰে আৰু কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে। মানসিক চাপ দূৰ কৰে। আখৰোটত থকা মেগনেছিয়ামে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত ট্ৰিপ্টোফেন নামৰ এমিনো এচিড থাকে, যিয়ে শৰীৰৰ চেৰ'টনিনৰ উৎপাদন বৃদ্ধি কৰে। ইয়াৰ ফলত মেজাজ উন্নত হয় আৰু মানসিক চাপৰ পৰা উপশম লাভ কৰাত সহায় হয়। নিউজ ডেস্ক ৰিপৰ্ট, NETV।